Question number 1. Gita buys a plot of land for rupees 96,000. She sells 2/5 of it at a loss of 6%. She wants to make a profit of 10% on the whole transaction by selling the remaining land. The profit percentage on the remaining land is. So question to ki koise je Gita 96,000 rupees edi mati plot eta kinise. Tare bhitor 2/5 part eta sell korise jontu neki pisot lossot sell koribo laga hol 6% lossot আৰু তাৰে বাহিৰে ভাগ থাকিল 3/5 পাৰ্ট হেতু এটা সাৰ্টেন এমাউন্ট অফ প্ৰফিটত বেছিব লাগিব যাতে ওভাৰঅল যোনটো ট্ৰানজেকচনটো কিমান 96,000 তাৰে ওপৰত 10% প্ৰফিট কৰিব পাৰে 10% প্ৰফিট কৰিব পাৰে মানে 110% অফ 96,000 হয় এতিয়া এই মেথড কোৱেশ্চনটো সলভ কৰাৰ দুটা মেথড আছে ফাৰ্স্ট মেথডটো হৈছে যেনেকৈ আমি গৈ আছো এই মেথডটোত প্ৰবলেমটো কি আছে যে ক্যালকুলেশন অলপ ডিফিকাল্ট হ'ব আনকি 2/5 পাৰ্ট উলিয়াব লাগিব 2/5 পাৰ্ট যদি আমি উলিয়াব চেষ্টা কৰো তেতিয়ালে কিমান পাম 96,000 ৰ 2/5 পাৰ্ট উলালে 555 46 95 45 1 মানে 19,200 আৰু 2/5 পাৰ্ট হলে ইনটু 2 মানে 400 আৰু ইপিনে 38 so 38,400 হিপিনে 3/5 পার্ট মানে রিমেইনিং পার্ট হলে ইনটু 3 হবো আর ইনটু 3 হলে কিমান হবো 600 হিপিনে 9 3 is 27 57,600 এই দুটা এড কৰিলে কিমান আহি আছে এতিয়া 96,000 আহি আছে বাট কৈছে যে 6% লসত সেল কৰিছে তো 6% যদি লসত সেল কৰে ক্যালকুলেশনটো এই পার্টটো ফার্স্ট টাইম কনজিউম হবো তাৰ পিছত 110% ইয়াতে বহাব লাগিব ইয়াৰে পৰা টান হ'ব আৰু তাৰ পৰাহে আমি নেক্সট স্টেপটো যাব পাৰিম যত নেকি আমি প্ৰফিট পাৰ্সেন্টেজ উলিয়াব পাৰিম এই ফাৰ্স্ট মেথডটো হৈছে যেনেকে কোৱেশ্চনটো দিয়া আছে এটো ফলো কৰিব এই কাৰণে দৰকাৰ নাই কাৰণ কি ইয়াত আমাক এবসলিউট ভ্যালু সোধা নাই তেতিয়া এক্স্যাক্টলি কিমানখিনি টকা তেনেকুৱা সোধা নাই কিমানখিনি মাটি হেতু সোধা নাই আমাক প্ৰফিট পাৰ্সেন্টেজটো সুধিছে সো আমি এজিউম কৰি ল'ব পাৰো সো সেকেন্ড মেথডটোত কি হ'ব যে ক্যালকুলেশন পাৰ্টটো ইজিয়াৰ হ'ব আৰু সেই মেথডটো যদি ফলো কৰাৰ চেষ্টা কৰে তেতিয়াহলে আপোনালোকে আনসাৰটো বহুত সোনকালে পাব সো সেকেন্ড মেথডটোত আমি কি কৰিম সেকেন্ড মেথডটোত আমি এজিউম কৰি লৈছো যে টোটাল ইউনিট অফ ল্যান্ড কিমান হ'ব এটা টোটাল ইউনিট অফ ল্যান্ড যেটা এজিউম কৰিম কি হিচাপত এজিউম কৰিম ইয়াতে আছে 5 ওকে 2/5 পাৰ্ট দিয়া আছে সো আমি যদি ৰাউন্ড অফ ভ্যালু কৰিব চেষ্টা কৰো তেতিয়াহলে 500 যদি লওঁ আমাৰ ক্যালকুলেশন ইজিয়াৰ হ'ব 500 ৰ জায়গাত 1000 ল'ব পাৰে হেতুক লৈ প্ৰবলেম নাই মই লৈছো 500 কাৰণ কি তলেদি তলত ওপৰত 500 আছে তলত 5 আছে কাটিলে 100 ওপৰ পৰা 200 কৰিবৰ কাৰণে কম্পাৰেটিভলি সহজ হ'ব আৰু আমি এজিউম কৰি লৈছো যে পাৰ ইউনিট মাটিৰ দাম পাৰ ইউনিট কষ্ট প্ৰাইস হৈছে 1 টকা ঠিক আছে এটা 500 ইউনিট মাটি আছে তাৰে ভিতৰত 2/5 পাৰ্ট মানে 200 আৰু বাকি ৰিমেইনিং মানে 3/5 পাৰ্ট হেতু হৈছে 300 এতিয়া এই 200 ইউনিট যোনটো মাটি আছে সেই 200 ইউনিট মাটিৰ পাৰ ইউনিট মাটিৰ দাম হৈছে 1 টকা সো টোটাল প্ৰাইস হৈছে 200 আৰু ইপিনে 300 সেইকাৰণে এটো rupees 300 কাৰণ কি পাৰ ইউনিট 1 টকা এই দুটা ইকুৱেট কৰিলে 500 এটা কোৱেশ্চনটো কি কৈছে যে প্ৰথম ভাগটো মানে 2/5 পাৰ্টটো 6% লসত বেছিছে 6% লসত বেছিছে আৰু she wants to make a profit of 10% on the whole transaction মানে 500 ৰ ওপৰত আৰু 10% প্ৰফিট কৰিব বিচাৰিছে the 6% যদি লসত বেছিছে তেতিয়া হলে 6% 200 ৰ কিমান হ'ব 6% হ'ব 12 টকা সো 12 টকা লসত বেছিছে মানে 188 rupeesত বেছিছে আৰু ইপিনে ওভাৰঅল ট্ৰানজেকচনটোত কিমানখিনি লাভ কৰিব খুজিছে 10% মানে 550 টকাত বেছিব বিচাৰিছে আমাক লাগে এতিয়া 3/5 পাৰ্টটোত কিমানত বেছিলে আনকি এই পাৰ্টটো যিমানখিনি দাম হ'ব তেতিয়াহে এটো মিলিব ওভাৰঅল ট্ৰানজেকচনটোত 550 টকাত বেছিব পাৰিব সো x ৰ ভ্যালু কিমান হ'ব x ৰ ভ্যালু হ'ব 550 minus 188 ইপিনৰ পৰা 2 ইপিনে 4 আহিলে 6 আৰু 3 মানে x ৰ ভ্যালু হৈছে 362 actual cost price হ'ব কিমান 300 বেছিছে 362 আমাক খুদিছে profit percentage so
সো প্ৰফিট পাৰ্চেণ্টেজ কিমান হ'ব চেলিং প্ৰাইচ মানে 362 মাইনাছ কষ্ট প্ৰাইচ 300 ডিভাইডেড বাই কষ্ট প্ৰাইচ ইনটু 100 62 ডিভাইডেড বাই 300 ইনটু 100 0 0 কেনসেল 62 যদি আমি 3 দি ডিভাইড কৰোঁ 3 2 যা 6 2 আৰু ইপিনে 0 সো কিমান হ'ব 22/3%ৰ প্ৰফিট কৰিছে এই ট্ৰানজেকশ্যনটোত মানে 3/5 পাৰ্ট যোনখিনি মাটি আছিল সেইখিনি 20 + 2/3% প্ৰফিটত বেচিলে ওভাৰঅল ট্ৰানজেকশ্যনটোত 550 रुपीस মানে 10% যোনটো হোল ট্ৰানজেকশ্যনত প্ৰফিট কৰিব বিচাৰিছে সেই প্ৰফিটটো হ'ব সো কাৰেক্ট এনসাৰ ইজ অপচন বি 20 + 2/3 বুজি পাইছে কোৱেশ্চনটো ইমান টান নহয় খালি যদি আপোনালোকে সেকেন্ড মেথডটো ফলো নকৰে ফাৰ্স্ট মেথডটো কৰে তেতিয়াহলে আপোনালোকৰ ক্যালকুলেশন টান হ'ব আৰু ক্যালকুলেশন টান হ'লে সময় বেছি লাগিব আৰু সেকেন্ড মেথডটো হৈছে সোনকালে সলভ হৈ যাব সেকেন্ড মেথডটো লোৱা কাৰণ এটাই কাৰণ কি এটা এবসলিউট ভ্যালু সোধা নাই ইয়াতে 96000 দিছে আৰু তাৰ পিছত ফ্ৰেকশনাল ভ্যালুত গুছি গৈছে পাৰ্চেন্টেজত গুছি গৈছে এই কাৰণে আমি এই ভ্যালুটোক এজুম কৰি ল'ব পাৰো যে এটো 500 ইউনিট অফ ল্যান্ড এটকাকে ধৰি লৈছো আৰু যোনখিনি মাজত ক্যালকুলেশন হৈছে সেইখিনি ফ্ৰেকশন আৰু পাৰ্চেন্টেজত হৈছে সো আমাৰ ওভাৰঅল এনসাৰত এফেক্ট নপৰে ঠিক আছে বুজি পাইছে যদি বুজি পোৱা নাই আৰু এবাৰ চাই ল'ব এবাৰ নিজে কৰি চাব কৰি চালে গম পাব যে এই কোৱেশ্চনটোত এই ভ্যালুটো কিয় ইমান ইম্পৰ্টেন্স নিদিয়াকৈ সলভ কৰিব পাৰি ওকে Question number 2. A man invests half of his capital at the rate of 10% per annum, 1/3 at 9% and the rest at 12% per annum. The average rate of interest per annum which he gets is. Question to আপোনালোকে কৰিব বিচাৰিছে যদি ভিডিওটো পজ কৰি ল'ব আৰু কোৱেশ্চনটো কৰাৰ চেষ্টা কৰক তাৰ বাহিৰে মই এতিয়া কোৱেশ্চনটো আপোনালোকৰ আগত সলভ কৰিম আপোনালোকে মন দিব কোৱেশ্চনটোত কি কৈছে যে মানুহ এজনৰ এটা নিৰ্দিষ্ট কেপিটেল আছে আৰু সেই কেপিটেলটো মানুহজনে হাফ সেই কেপিটেলটো হাফ পাৰ্ট মানুহজনে 10% পাৰ এনামৰ ইন্টাৰেষ্ট ৰেটত ইনভেষ্ট কৰিছে 1/3 পাৰ্ট কৰিছে 9% ইন্টাৰেষ্ট ৰেটত আৰু ৰিমেইনিং পাৰ্ট কৰিছে 12% ৰেট অফ ইন্টাৰেষ্টত ইয়াত এটা কি হৈছে যে প্ৰত্যেকটো ইনভেষ্টমেন্টত ৰেট অফ ইন্টাৰেষ্টটো ডিফাৰেন্ট আৰু মানুহজনে তো এটা সাৰ্টেন এমাউন্ট পাব এট দা এন্ড অফ দা ইয়াৰ সেই এমাউন্টটো আমি কেপিটেলৰ লগত কম্পেয়াৰ কৰি এভাৰেজ ৰেট অফ ইন্টাৰেষ্টটো উলিয়াব লাগিব এভাৰেজ ৰেট অফ ইন্টাৰেষ্ট আমি উলিয়াব লাগিব আফটাৰ এই ইনভেষ্টমেন্টটো কমপ্লিট হয় এতিয়া কোৱেশ্চনটোত কি দিয়া নাই কোৱেশ্চনটোত কেপিটেল দিয়া নাই কেপিটেল আমি কি কৰিব লাগিব আমি কেপিটেল এজুম কৰিব লাগিব ওকে আৰু কেপিটেল এজুম কৰোতে এটা বস্তু লক্ষ্য কৰিব যাতে ক্যালকুলেশনটো আকৌ ডিফিকাল্ট হৈ নাযায় এনেকুৱা এটা ভ্যালু যদি আমি এজুম কৰি লওঁ যেনিবা আমি এজুম কৰি ললো 1290 তেনেকুৱা ধৰণৰ যদি এটা ভ্যালু এটা এজুম কৰি লওঁ দি ইচ্ছা এটা কি হ'ব যে আমাৰ ক্যালকুলেশনটো ডিফিকাল্ট হৈ যাব কম্পেয়াৰ কি হ'ব এটা সহজ কোৱেশ্চন কৰিবৰ কাৰণে বেছি টান হৈ যাব সো এতিয়া এটা বস্তু গম পাইছে যে কেপিটেলৰ আমি হাফ কৰিব লাগিব কেপিটেলৰ আমি 1/3 কৰিব লাগিব 2 আৰু 3 যদি আমি এলসিএম লওঁ কিমান পাম 6 পাম সো আমি যদি কেপিটেল 600 বুলি এজুম কৰি লওঁ তেতিয়াহলে আমাৰ ক্যালকুলেশনটো কম্পাৰেটিভলি ইজিয়াৰ হ'ব ওকে সো এটা কোৱেশ্চনটোত কি কৈছে যে হাফ পাৰ্ট মানে 600 টকাৰ আধা 300 টকা কিমান পাৰ্চেন্ট ইন্টাৰেষ্টত ইনভেষ্ট কৰিছে 10%ত সো সেই 300 টকাৰ পৰা এক বছৰৰ শেষত কিমান পাব 30 টকা ইয়ালৈকে বুজি পাইছে তাৰ পিছত কৈছে 1/3 পাৰ্ট মানে 600 টকাৰ 1/3 পাৰ্ট কিমান হ'ব 200 সেই 200ৰ মানুহজনে কিমান পাব 9% ৰেট অফ ইন্টাৰেষ্ট পাব আৰু 9%ত কিমান ওলাব 18 টকা বছৰত তাৰ পিছত কৈছে এটা ৰেষ্ট এট 12% এটা ৰেষ্ট মানে কিমান হ'ল 300 আৰু 200 500 টকা হ'ল 600 টকাৰ পৰা আৰু ৰিমেইনিং পাৰ্ট হলে 100 টকা সেই 100 টকাৰ কিমান পাব 12% ৰেট অফ ইন্টাৰেষ্ট পাব আৰু 12%ৰ কিমান পাব 12 টকা এটা টোটাল মানুহজনে বছৰৰ শেষত কিমান পালে ইন্টাৰেষ্ট ₹30 plus 18 plus 12 মানে ₹60 তেখেতে ৰেট অফ ইন্টাৰেষ্ট পালে ওকে ক্যাপিটেল কিমান আছিল 600 সো মানুহজনৰ এভাৰেজ ৰেট অফ ইন্টাৰেষ্ট কিমান হ'ল 60 divided by capital 600 into 100 600 or 0 0 cancel ইপিনে ওপৰত 60 60 ডিভাইড কৰিলে 10
So revised rate of interest 10%. Okay, so correct answer is option B, 10%. এই কুৱেশ্যনটোত শিকিবলগীয়া কি আছে যে যোৱা ইয়াৰে আগৰ কুৱেশ্যনটো আৰু এইটো কুৱেশ্যনত আমি এজিউম কৰিছোঁ, আমাৰ ভেলু এটা দিয়া নাই বা প্ৰথমটো দিয়া আছে, কুৱেশ্যনটো সহজ কৰিবৰ কাৰণে আমি এজিউম কৰিছোঁ। চ' আমি এজিউম কৰি কেনে কুৱেশ্যন কৰিলে কেনেকুৱা এটা থট প্ৰচেছত আগবাব লাগে তাৰে আইডিয়াটো আপোনালোকে এই দুটা কুৱেশ্যনত মোৰ মতে পাইছে। আমাৰ ফাৰ্ষ্ট এটা টাৰ্গেট হ'ব লাগে যে কুৱেশ্যনটো ছল্ভ হ'ব লাগিব, এনেকুৱাকৈ এজিউম কৰিলেও নহ'ব, যে য'তে ত'তে এজিউম কৰিলেও নহ'ব যে লাষ্টত যাই কেনে কুৱেশ্যনটো বোলে ছল্ভ নহ'ল। আৰু এজিউম কৰোঁতে এইটোও চাব লাগিব যে কেলকুলেশ্যন পাৰ্টটো যাতে টিডিয়াছ হৈ নাযায়, বেছি টান হৈ নাযায়, যে লাষ্টত যাই কেনে এটা সহজ কুৱেশ্যন কৰোঁতে বোলে 10 মিনিট লাগি গ'ল, তেনেকুৱাও যাতে নহয়। চ' সেই দুটা থট প্ৰচেছত ৰাখি মনত এনেকুৱা ধৰণৰ এজাম্পশ্যন কৰিবলগীয়া কুৱেশ্যন প্ৰচিড কৰিব। আশা কৰিছোঁ বুজি পাইছে এই কুৱেশ্যনটো, আৰু যদি বুজি পোৱা নাই তেনেহ'লে আৰম্ভণিৰ পৰা আৰু এবাৰ চাই দিব, বেছি টান নহয় আৰু এনেকুৱা কুৱেশ্যন আহিব পাৰে এক্সামত। চ' প্ৰেক্টিছ কৰিব এনেকুৱা কুৱেশ্যন পালে। অ'কে, Question number 3. Two items A and B are sold at a profit of 10% and 15% respectively. If the amount of profit received is the same, then the cost price of A and B may be. Question টোত কৈছে যে দুটা আইটেম A আৰু B বেচিছে আৰু 10% প্ৰফিট হৈছে A ৰ পৰা, 15% প্ৰফিট হৈছে B ৰ পৰা। এতিয়া কৈছে এমাউণ্টটো যদি একে সমান হয় প্ৰফিটৰ, এইটোতো পাৰ্চেণ্টেজত দিছে, এমাউণ্টটো যদি একে সমান হয় তেতিয়াহ'লে কষ্ট প্ৰাইচ অফ এ এণ্ড বি কিমান হ'ব পাৰে, কেনেকৈ কৰিম কুৱেশ্যনটো। চ' ইয়াত দিছে এমাউণ্টটো একে হ'ব পাৰে, চ' কি কৰিব পাৰিম যে 10% অফ এ ইজ ইকুৱেল টু 15% অফ বি, এইটো আমি কুৱেশ্যনৰ পৰা পাইছোঁ। চ' কি কৰিব পাৰিম আমি, 10% মানে হৈছে 10/100 ইনটু এ ইজ ইকুৱেল টু 15/100 of B. 100 cancel, A by B is equal to 15/10. 5 এৰি কৰিলে ওপৰত 3 তলত 2. So cost price of A divided by B is equal to 3/2. আমি ৰেচিঅ'টো সেইটো পাইছোঁ। এতিয়া আমি কৰিব লাগিব কি, আমি এতিয়া অপশ্যনত যাব লাগিব, কাৰণ কি ইয়াতে এই কুৱেশ্যনটোত অপশ্যনত যোৱাৰ বাহিৰে বেলেগ উপায় নাই। অপশ্যনত গ'লে 1000 আৰু 1500 হ'ব নোৱাৰে, 3:2 ৰেচিঅ' নহয়, বি হ'ব নোৱাৰে। কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি, ₹3000 এণ্ড ₹2000। চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি, অপশ্যন চি ₹3000 আৰু 2000, কাৰণ কি তেতিয়া ৰেচিঅ'টো 3:2 হ'ব। এতিয়া এনেকুৱা কুৱেশ্যনত আমি অপশ্যনলৈকে যাব লগা হৈছে, আৰু এইটো মনত ৰাখিব যে অপশ্যনত একে নিচিনা ৰেচিঅ'ৰ দুটা অপশ্যন নিদিয়ে, কাৰণ কি নহ'লে কুৱেশ্যনটো ছল্ভ কৰিব নোৱাৰিব। অ'কে, চ' তেনেকুৱা ধৰণৰ মিষ্টেক কুৱেশ্যন ছেট কৰা তেনে নকৰে, ৰেচিঅ'টো মিলি থাকিব লাগিব। চ' এইটো এটা বেছিক কুৱেশ্যন, মাজতে এটা কৰাই দিলোঁ। ইয়াৰে আগৰ কুৱেশ্যনকেইটাৰ পিছত এইটো কুৱেশ্যন হয়তো আপোনালোকে ভাবিব পাৰে যে আকৌ এজিউম কৰিব লাগিব, এজিউম নকৰিলেও হৈ যায় এইটো কুৱেশ্যনত, ঠিক আছে। অ'কে।